আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু যেহেতু আজি জন্মাষ্টমী সো আমাৰ পিনৰ পৰা আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালো আৰু লগতে প্ৰাৰ্থনাও কৰিছো যে সকলোৰে মনোকামনা যাতে পূৰ্ণ হওক আৰু লগতে নিশ্চয় আপোনালোকে ভাবিছে যে আজি আমি কি কৰিম সো আজি আমি আপোনালোকক আমি ইউএছত জন্মাষ্টমী কেনেকৈ সেলিব্ৰেট কৰো তাকে দেখাম আৰু লগতে এটা স্পেশাল জন্মাষ্টমী প্ৰসাদও বনাই দেখাম হয়নে ডাইৰেক্ট তেনেহলে লেটস স্টাৰ্ট ভাবি কি বনাম সো ফাইনালি ডিসাইড কৰিলো যে আজি প্ৰসাদ হিচাপে ফিৰনি বনাম বুলি সো আপোনালোকে সকলোৱে ফিৰনি খাই পাইছে একদম ইজি যেনেকৈ আমি পায়স বনাও সেম তেনেকুৱাই খালি অকণমান বেলেগ আৰু যোনে বনাই নাই পোৱা তেনেহলে চাব পাৰে আৰু যদি ভাল লাগে তেনেহলে ট্ৰাইও কৰিব পাৰে সো ঠিক আছে ফিৰনি বনোৱা ষ্টাৰ্ট কৰো তেনেহলে সো এয়া চাওক মই বাসমতি চাউল লৈছো সো আপোনালোকেও আপোনালোকৰ হিচাপৰ মতে চাউলখিনি লৈ ল'ব যেহেতু আমাৰ 3টা মানুহ আৰু গুগিটো জানেই বেছিকৈ নাখায় সো এইকাৰণে বেছি লোৱা নাই এমুঠিতকৈ অকণমান কম সো আপোনালোকেও আপোনালোকৰ হিচাপৰ মতে চাউলখিনি ফাৰ্ষ্ট লৈ ল'ব তো তাৰপিছত দেখিছে মই ধুনীয়াকৈ ধুই ল'লোঁ সো দেখিছে মোৰ ধোৱা হৈ গ'ল আৰু ইয়াৰ পিছত আপোনালোকে 45 to 1 hour মিনিমাম শুকাবলৈ দিব যাতে চাউলখিনি ধুনীয়াকৈ শুকাই যায় সো বহুতে কাপোৰো ইউজ কৰে শুকাবলৈ কিন্তু মোৰ তেনেকুৱা কাপোৰ নাছিলে কাৰণে এনেকুৱা দেখিছে যে ফুটা ফুটা থকা এটা বাউলত মই চাউলখিনি শুকাবলৈ দিছোঁ সো চাউলখিনি শুকোৱা মানে জন্মাষ্টমীৰ এটা স্পেশাল বস্তু দেখুৱাম বলো সো দেখিছে জন্মাষ্টমীৰ দিনা কয় নহয় যে বতাহ বৰষুণ ধুমুহা দিয়ে বুলি সো ইয়াতো আমেৰিকাতো এতিয়া ধুমুহা বতাহ আৰু বৰষুণ সো 1 hour আমাৰ হৈ গ'ল আৰু এতিয়া বলক ফিৰনি বনাওঁগে সো এতিয়া যেহেতু চাউলখিনি শুকালে আমাৰ সো এতিয়া শুকোৱাৰ পিছত আমি গ্ৰাইণ্ড কৰি দিম সো গ্ৰাইণ্ড হৈ যোৱাৰ পিছত মই এটা বাটিত উলিয়াই লৈছোঁ এতিয়া মই পেন এখনত 3 কাপৰ জোখত গাখীৰ দি লৈছোঁ সো দেখিছে মই এতিয়া হোল মিল্ক ইউজ কৰিছোঁ আৰু ইণ্ডিয়াত এইটো ফুল ক্ৰীম মিল্ক বুলি কয় আৰু সবে জানে যে ফুল ক্ৰীম মিল্কত বনালে টেষ্ট খুব ধুনীয়া হয় এতিয়া দেখিছে মই অকণমান লৰাই লৈছোঁ আৰু তাৰপিছত গাখীৰখিনি বইল হ'বলৈ দিম সো এতিয়া দেখিছে গাখীৰখিনি ধুনীয়াকৈ বইল হ'ল আৰু বইল হোৱাৰ পিছত মই লং আৰু এটা ইলাইচি দিছোঁ আপোনালোকে বেছিও দিব পাৰে মই এইকাৰণে বেছি নিদিওঁ কাৰণ নহ'লে খোৱা সময়ত বহুত মুখত লাগে যোনটো মই ইমান ভাল নাপাওঁ সো এতিয়া মই অকণমান কেশৰ দিছোঁ চেফ্ৰন যোনটো কালাৰ আৰু টেষ্টৰ কাৰণে খুব ধুনীয়া হয় এতিয়া ভালকৈ আপোনালোকে মিক্স কৰি ল'ব গাখীৰখিনি সো মিক্স কৰি দিয়াৰ পিছত দেখিছে যে লাহেকৈ গাখীৰৰ কালাৰ চেঞ্জ হৈছে এতিয়া দেখিছে যে আমি যে বনাই থৈছিলোঁ গাখীৰ আৰু চাউলৰ মিক্সখিনি এতিয়া লাহেকৈ গাখীৰত দি দিম এতিয়া বাটিত
যিমানখিনি আছে গোটেইখিনি তাতে দি দিছোঁ। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ যে আপোনালোকে ল' ফ্লেমত কৰিব, কাৰণ ল' ফ্লেমত কৰিলে গাখীৰখিনি তলত লাগি নাযায়। চ' এতিয়া দেখিছে মই ল' ফ্লেমত লাহে লাহেকৈ লৰাই আছোঁ। এতিয়া লৰোৱা হোৱাৰ পিছত মই অকণমান কেওৰা ৱাটাৰ দিম। চ' বেছি দিব নালাগে, আৰু কেওৰা ৱাটাৰ দিলে টেষ্টৰ কাৰণে আৰু স্মেলৰ কাৰণে খুব ধুনীয়া হয়। চ' এতিয়া বেলেগ একো নাই, এতিয়া লৰোৱা কাম। চ' ভালকৈ ল' ফ্লেমত দি লৰাই। চ' আপোনালোকে চাগে জন্মাষ্টমী বুলি খুব ধুনীয়া ধুনীয়া বস্তু বনাইছে আৰু মোক দেখিছে আৰু জানে যে ইমান তেনেকৈ বনোৱা নহয়, কাৰণ গুগিৰ লগত লাগি থাকোঁতে যায়। চ' ট্ৰাই কৰোঁ বনাবলৈ। চ' মই এতিয়া ইয়াতে কনডেন্স মিল্ক দিছোঁ মিঠা হ'বলৈ। চ' আপোনালোকেও যিমান পৰিমাণত লাগে সিমান পৰিমাণত কনডেন্স মিল্ক নহ'লে বা চুগাৰ দিব পাৰে। তাৰপিছত ভালকৈ লৰাই ল'ব। এতিয়া মই অকণমান সল্ট দিছোঁ। আৰু এতিয়া আকৌ ল' ফ্লেমত দি ধুনীয়াকৈ লৰাই থাকিব। এতিয়া আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে, আপোনালোকে যি ভাল পায়। মই এতিয়া খিচমিচ দিছোঁ, দেখা পাইছে। চ' আপোনালোকে কাজু দিব পাৰে, এলমণ্ডছ দিব পাৰে। চ' আপোনালোকে যি ভাল পায়। চ' জন্মাষ্টমী বুলি ক'লে চাগে আপোনালোকৰ বহুত মেমৰিজ আছে। তেনেকৈ মোৰ ক'ব হ'লে মই যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰৰ ওচৰতে এটা নামঘৰ আছে, য'ত আইতা মিলি যায় আৰু আমি এনেকুৱা কিবা পৰ্ব বা অনুষ্ঠান হ'লে আমি যাওঁ চবেই মিলি পেলাই। চ' গৈ খুব ভাল লাগে। আৰু জন্মাষ্টমী বুলি ক'লে আৰু বেছি ভাল লাগে, কাৰণ বহুত আগৰ পৰাই যিহেতু আয়োজন কৰা হয় আৰু খুব ধুনীয়াকৈ পাতে। চ' এইবিলাক কিছুমান মেমৰিজ খুব মিছ কৰা হয় এতিয়া যিহেতু আমি যাব নোৱাৰোঁ। চ' ট্ৰাই কৰোঁ ঘৰতে সৰুকৈ হ'লেও, ইমান ডাঙৰকৈ কৰিব নোৱাৰোঁ যদিও। চ' তেনেকৈ সৰুকৈ যিমান পাৰোঁ চেষ্টা কৰোঁ। আৰু আমাৰ ওচৰতে মন্দিৰো ইয়াতে বহুত আছে। চ' আমি যাওঁ যিহেতু এতিয়া পৰা নাই। চ' ট্ৰাই কৰোঁ যিমান পাৰোঁ ঘৰতে কৰিবলৈ। এতিয়া আমাৰ কুকিও ডাঙৰ হৈ আহিছে, সিও এইবিলাক চাই খুব ভাল পায়। এনিৱেইজ আপোনালোকেও ক'ব, আপোনালোকৰ মেমৰিজখিনি আমাৰ লগত শ্বেয়াৰ কৰিব। চ' এতিয়া দেখিছে মোৰ ফিৰনি ৰেডি, আৰু মই এতিয়া ছেপাৰেট বাতি এটাত ওলাই থৈছোঁ প্ৰসাদৰ কাৰণে। আৰু বাকী থকাখিনি মই ছেপাৰেটকৈ ওলাই লৈছোঁ 3টা বাতিত।
সো এয়া দেখিছে ফিৰনি ৰেডি আৰু এইখিনি এই তিনটা বাটিত থকা ফিৰনিখিনি মই এতিয়া ৰেফ্ৰিজাৰেটৰ থৈ দিম সো প্ৰসাদু ৰেডি কৰি ললো আৰু এতিয়া প্ৰসাদখিনি ধুনিয়াকৈ গোসাঁই ঘৰত গৈ আগবঢ়াম সো এয়া দেখিছে আমি সৰুকৈ এটা গোসাঁই ঘৰ পাতিছোঁ আৰু ইয়াতে এতিয়া প্ৰসাদখিনি আগবঢ়াইছোঁ সো সৰুকৈ গোসাঁই ঘৰ সো আপোনালোককো দেখুৱাওঁ মোৰ গোসাঁই ঘৰটো আৰু এয়া দেখিছে কৃষ্ণ মূৰ্তি জনা সো এয়া মোৰ মায়ে দিছিল লাষ্ট ইয়াৰ ঘৰ যাওঁতে আৰু আমাৰ গুগিও জন্মাষ্টমীৰ কাৰণে ৰেডি হয়নে গুগি আমাৰ গুগিয়ে খালি চুলি আঁচুৰিব নিদিয়ে দেই সো দেখিছে আমাৰ গুগিয়ে কথা নুশুনে তাকো বহিব লাগে কৃষ্ণৰ ওচৰত কথা নিদিয়ে দেই শুনুদৰ দে ধুন কৰা বেয়া নকৰিবা দে গুগি সো এক্সট্ৰাকে যে তিনটা ৰাখি থৈছিলো সো এটা ৰেফ্ৰিজাৰেটৰ পৰা ওলাইছো জাস্ট এই মাত্ৰ সো দেখিছে সো এতিয়া আমি ওপেন কৰিম সো আমাৰ ফিৰনি ৰেডি সো ফাৰ্ষ্ট আমি ডাইৰেক্ট ফ্ৰাই কৰো না নটেংকি বহুত বেছি কলে চোৱা ফিৰনি খাইছোৱা কেনেকুৱা হৈছে খাইছোৱা আমাৰ নটেংকি তেওঁলোকক যিহেতু গম পাইছে টেষ্ট কৰে কাকো লাভ নাই সো নিজে টেষ্ট কৰো আইতে নাখালে সেইকাৰণে মই এতিয়া কিয় দিম জন্মাষ্টমী সেলিব্ৰেট কৰা হৈ গল আৰু আশা থাকিলে আপোনালোকৰ আমাৰ লগত সেলিব্ৰেট কৰি ভাল লাগিলে যদি ভাল লাগিলে তেনেহলে কমেন্ট সেকশনত কমেন্ট দিবলৈ নাপাহৰিব আকৌ লগ পাম নতুন ভিডিঅ'জ লৈ সো এতিয়া কাৰণে আমি যাও বাই টেক কেয়াৰ এণ্ড লটস অফ লাভ সো এয়া দেখা পাইছে আমাৰ দৰ্শ গুগি সো এই বছৰৰে হয় কিন্তু আগতে আমি ভিডিঅ' কৰা সো আজি জন্মাষ্টমী বুলি আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আশা কৰোঁ আপোনালোকে ভাল পায়